অপাৰেশ্যন সিন্দুৰ প্ৰত্যাক্ৰমণ হিচাপে তিনচুকীয়া বাছি ল'ব পাৰে। হয়, অসমৰ তিনচুকীয়াটো ব্লেক আউট ঘোষণা কৰিছে প্ৰশাসনৰ। ভাৰত পাক উত্তেজনাৰ মাজতে এই সিদ্ধান্ত লৈ পেলাইছে, যিহেতু পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে চীনৰ। বিপদ অহাৰ আগতেই সাৱধান হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিহু মেলাবোৰ 10 মে'ৰ পৰা স্থগিত ৰাখিবলৈ কৈছে, কাৰণ এই বিহু মেলাবোৰত ব্যস্ত হৈ থাকিলে কোন সময়ত ভাৰতক আক্ৰমণ কৰি দিব, অৰ্থাৎ অসমক আক্ৰমণ কৰি দিব। গতিকে সাৱধান হ'বলৈ কৈছে আৰু পাকিস্তানক ঋণ দিয়াৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাব ভাৰতে। এফালে ত্ৰিশক্তিৰ পৰাক্ৰমৰ পাছত জল বোমাৰে আক্ৰমণ পাকিস্তানীক। পুনৰ গেটবোৰ খুলি দিছে। যিবোৰ গেটৰ দ্বাৰা পানী বান্ধ কৰি থৈছিল সেইবোৰ খুলি দিছে। শ্বাজ শ্বৰীফে পাকিস্তানৰ বাংকাৰত সোমাই কালি প্ৰাণ ৰক্ষা কৰিছে। তেখেতৰ বাসগৃহৰ ওচৰত এটা বম ফুটিছিল। আৰু পাকিস্তানৰ কৰাচীত ভাৰতীয় নৌসেনাৰ আক্ৰমণ, ডাঙৰ খবৰ আহিছে। এইটো যোৱা নিশা এই ঘটনাটো সংঘটিত হৈছে। আৰু পাকিস্তানৰ বহলানগৰত ভাৰতৰ ভয়ংকৰ আক্ৰমণ কৰিছে। পাকিস্তানী সেনাই তাৰ পৰা এৰি পলাইছে। কাশ্মীৰ অধিকৃত অঞ্চলতো সেনা পিছহুকি গৈছে। এফালে বেলুচিস্তানত প্ৰায় দখললৈ আনিছে বেলুচিস্তানী লিবাৰেশ্যন ফ্ৰণ্ট বুলি যিটো আৰ্মি সংগঠন আছে, তেওঁবিলাকে পাকিস্তানৰ পৰা বেলেগ হ'বলৈ বিচাৰি আছে। তেওঁবিলাকে প্ৰায় ছাকচেছ হৈছে বুলিয়ে ফটোবোৰ আহিছে আৰু ৰাষ্ট্ৰসংঘলৈ চিঠিও লিখিছে। আৰু এইখিনিতে পাকিস্তানলৈ তুৰ্কীৰ সহায়ৰ হাত আগবঢ়াইছে পাকিস্তানীয়ে, কাৰণ বহু দেশে পাকিস্তানক সহায় আগবঢ়োৱা নাই। পাকিস্তানী সেনাত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ দিছে পাকিস্তানী সেনাক। কেইবাটাও পোষ্ট ধ্বংস কৰি পেলাইছে আৰু বেলুচিস্তানৰ বৃহৎ অংশ দখল কৰি পেলাইছে BLA, ইৰাণ আৰু আফগানিস্তানৰ সীমান্ত অঞ্চলত। অপাৰেশ্যন সিন্দুৰ প্ৰত্যাক্ৰমণ হিচাপে তিনচুকীয়া বাছি ল'ব পাৰে। হয়, অসমৰ তিনচুকীয়াটো ব্লেক আউট ঘোষণা কৰিছে প্ৰশাসনৰ। ভাৰত পাক উত্তেজনাৰ মাজতে এই সিদ্ধান্ত লৈ পেলাইছে, যিহেতু পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে চীনৰ। বিপদ অহাৰ আগতেই সাৱধান হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিহু মেলাবোৰ 10 মে'ৰ পৰা স্থগিত ৰাখিবলৈ কৈছে, কাৰণ এই বিহু মেলাবোৰত ব্যস্ত হৈ থাকিলে কোন সময়ত ভাৰতক আক্ৰমণ কৰি দিব, অৰ্থাৎ অসমক আক্ৰমণ কৰি দিব। গতিকে সাৱধান হ'বলৈ কৈছে আৰু পাকিস্তানক ঋণ দিয়াৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাব ভাৰতে। এফালে ত্ৰিশক্তিৰ পৰাক্ৰমৰ পাছত জল বোমাৰে আক্ৰমণ পাকিস্তানীক। পুনৰ গেটবোৰ খুলি দিছে। যিবোৰ গেটৰ দ্বাৰা পানী বান্ধ কৰি থৈছিল সেইবোৰ খুলি দিছে। শ্বাজ শ্বৰীফে পাকিস্তানৰ বাংকাৰত সোমাই কালি প্ৰাণ ৰক্ষা কৰিছে। তেখেতৰ বাসগৃহৰ ওচৰত এটা বম ফুটিছিল। আৰু পাকিস্তানৰ কৰাচীত ভাৰতীয় নৌসেনাৰ আক্ৰমণ, ডাঙৰ খবৰ আহিছে। এইটো যোৱা নিশা এই ঘটনাটো সংঘটিত হৈছে। আৰু পাকিস্তানৰ বহলানগৰত ভাৰতৰ ভয়ংকৰ আক্ৰমণ কৰিছে। পাকিস্তানী সেনাই তাৰ পৰা এৰি পলাইছে। কাশ্মীৰ অধিকৃত অঞ্চলতো সেনা পিছহুকি গৈছে। এফালে বেলুচিস্তানত প্ৰায় দখললৈ আনিছে বেলুচিস্তানী লিবাৰেশ্যন ফ্ৰণ্ট বুলি যিটো আৰ্মি সংগঠন আছে, তেওঁবিলাকে পাকিস্তানৰ পৰা বেলেগ হ'বলৈ বিচাৰি আছে। তেওঁবিলাকে প্ৰায় ছাকচেছ হৈছে বুলিয়ে ফটোবোৰ আহিছে আৰু ৰাষ্ট্ৰসংঘলৈ চিঠিও লিখিছে। আৰু এইখিনিতে পাকিস্তানলৈ তুৰ্কীৰ সহায়ৰ হাত আগবঢ়াইছে পাকিস্তানীয়ে, কাৰণ বহু দেশে পাকিস্তানক সহায় আগবঢ়োৱা নাই। পাকিস্তানী সেনাত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ দিছে পাকিস্তানী সেনাক। কেইবাটাও পোষ্ট ধ্বংস কৰি পেলাইছে আৰু বেলুচিস্তানৰ বৃহৎ অংশ দখল কৰি পেলাইছে BLA, ইৰাণ আৰু আফগানিস্তানৰ সীমান্ত অঞ্চলত।